নমস্কাৰ, আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছোঁ তোমালোকৰ অসমীয়াৰ 5 নম্বৰটো লেচন, যাৰ নাম হৈছে ভক্ত প্ৰহ্লাদ। এই লেচনটোত যিখিনি প্ৰশ্ন আছে প্ৰত্যেকটো প্ৰশ্ন আলোচনা কৰিম তোমালোকৰ সৈতে। উত্তৰটো ক'ত পালোঁ তাকো তোমালোকক দেখুৱাম। গতিকে তোমালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাবা আৰু এনেধৰণৰ ভিডিঅ' তোমালোকে ভৱিষ্যতে চাবলৈ পাই থাকিবা। গতিকে ছাবস্ক্ৰাইব যিসকলে কৰা নাই কৰি দিবা, ধুনীয়াকৈ ছাবস্ক্ৰাইবৰ অপশ্যনটো ক্লিক কৰি, আৰু নিশ্চয় তোমালোকে লাইক এটা কৰি দিবা। ঠিক আছে, মানে কি ভিডিঅ'টো বনাওঁ ন তোমালোকৰ কাৰণে বনাওঁ, গতিকে তোমালোকে যদি লাইক কৰা তেতিয়া মানে ভাল লাগে বহুত। গতিকে নিজৰ দাদা বুলি, নিজৰ ছাৰ বুলি লাইক এটা কৰি দিবা। ঠিক আছে, এতিয়া চোৱা ক্ৰিয়াকলাপখিনি ডাইৰেক্টলি। 1 নম্বৰ কৈছে উত্তৰ দিয়া। কতো কৈছে আমাক প্ৰশ্ন, ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা। এতিয়া আমি যদি চাওঁ তেনেহ'লে প্ৰথমতে পাম এই প্ৰশ্নটোৰ উত্তৰ। নিশ্চয় তোমালোকে দেখিছা ভক্ত প্ৰহ্লাদ বুলি লিখা হৈছে প্ৰথমতে। তাৰপাছত এটা বাকচ আছে, বাকচটোৰ তলতে তোমালোকে নিশ্চয় দেখিছা ইয়াতে লিখা হৈছে মুখ্য চৰিত্ৰসমূহ। প্ৰথমতে আছে হৰি, ইয়াত অৰ্থটো লিখিছে হৰি মানে কোন হয়, ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা। গতিকে হৰি হৈছে মুখ্য চৰিত্ৰ। তাৰপাছত হিৰণ্যকশিপু, তাৰপাছত প্ৰহ্লাদ, তাৰপাছত আছে খণ্ডামৰ্ক, তাৰপাছত আছে মহাৰাণী। এতিয়া আমি উত্তৰ শিতান যাম, উত্তৰত কেনেকৈ লিখিব লাগে সেয়া তোমালোকক দেখুৱাম এতিয়া মই। আৰু উত্তৰত আমি এনেদৰে লিখিব পাৰোঁ যে মুখ্য চৰিত্ৰসমূহ হ'ল হৰি, হিৰণ্যকশিপু, প্ৰহ্লাদ, খণ্ডামৰ্ক আৰু মহাৰাণী। তোমালোকে যে বেকেটত যে দেখিছিলা সেই তথ্যখিনি সেইখিনি লিখিব নালাগে। ঠিক আছে, মাত্ৰ তোমালোকে জানি ল'বা যে হৰি কোন হয়, হিৰণ্যকশিপু কোন হয়, প্ৰহ্লাদ কোন হয়, খণ্ডামৰ্ক কোন হয় আৰু মহাৰাণী কোন হয়, সেয়া মাত্ৰ তোমালোকে জানি ল'বা। ঠিক আছে, লিখিব নালাগে উত্তৰত, মাত্ৰ আমি নামকেইটা লিখিলে হ'ব তেওঁলোকৰ, যে হৰি, হিৰণ্যকশিপু, প্ৰহ্লাদ, খণ্ডামৰ্ক আৰু মহাৰাণী। গতিকে এয়া হৈছে আমাৰ কটো উত্তৰ। তোমালোকে ধুনীয়াকৈ নিজৰ বহীখনত লিখি লোৱা। তাৰ পাছত এতিয়া চোৱা খ নম্বৰৰ প্ৰশ্নটো, নাটিকাখনি কেইটা দৃশ্যত বিভক্ত। আমি যদি চাওঁ 44 নম্বৰ পেজটো, তেনেহ'লে তাতে আমি অন্তিমটো দৃশ্য দেখিবলৈ পাম। মানে অন্তিমটো দৃশ্য ইয়াত লিখিছে নামটো, নিশ্চয় দেখিছা পঞ্চম দৃশ্য বুলি লিখা হৈছে। তাৰ পাছত অন্য কোনো ধৰণৰ দৃশ্য ইয়াত নাই। গতিকে আমি কি কৰিম, উত্তৰ হিচাপে লিখিম যে নাটিকাখনি পঞ্চম দৃশ্যত বিভক্ত। মানে কেইটা দৃশ্যত বিভক্ত, 5টা দৃশ্যত বিভক্ত বুলি আমি লিখিব লাগে। গতিকে উত্তৰটো তোমালোকে ধুনীয়াকৈ লিখি লোৱা। নাটিকাখনি মুঠ 5টা দৃশ্যত বিভক্ত। গতিকে এয়া হৈছে আমাৰ খটো প্ৰশ্ন উত্তৰ, আমি এনেদৰে লিখিব লাগে। ঠিক আছে, তাৰপাছত ডাইৰেক্টলি মই উত্তৰ শিতানৰ পৰা প্ৰশ্নটো কৈছোঁ। গটো, প্ৰহ্লাদৰ পিতৃৰ নাম কি। আমি নিশ্চয় সকলোৱে জানো প্ৰহ্লাদৰ পিতৃৰ নাম আছিল হিৰণ্যকশিপু। ধুনীয়াকৈ তোমালোকে লিখি লোৱা গটো উত্তৰ। তাৰ পাছত আছে ঘ নম্বৰৰ প্ৰশ্নটো, হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল। গতিকে উত্তৰটো হ'ব হিৰণ্যকশিপুৰ ভাতৃৰ নাম আছিল হিৰণ্যাক্ষ। গতিকে তোমালোকে ধুনীয়াকৈ লিখি লোৱা যে হিৰণ্যাক্ষ হৈছে হিৰণ্যকশিপুৰ ভাতৃৰ নাম। তাৰ পাছৰ প্ৰশ্নটো অৰ্থাৎ ঙ নম্বৰ প্ৰশ্নটো চোৱা, হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল। গতিকে আমি সকলোৱে নিশ্চয় গম পাওঁ যে হৰিৰ প্ৰতি প্ৰহ্লাদৰ একনিষ্ঠ, শুদ্ধ আৰু চিৰন্তন ভক্তি আছিল, য'ত কোনো ধৰণৰ ভয় বা কুণ্ঠাবোধ নাছিল। আমি পাঠটো পঢ়িলে নিশ্চয় প্ৰহ্লাদৰ বিষয়ে এয়া গম পাওঁ, আৰু এয়া আমি উত্তৰত লিখিব লাগিব। গতিকে ধুনীয়াকৈ তোমালোকে ঙ নম্বৰৰ প্ৰশ্নৰ উত্তৰ এনেদৰে লিখি লোৱা। ঠিক আছে, তাৰ পাছত চোৱা প্ৰথম প্ৰশ্নটো, আৰু প্ৰথম প্ৰশ্নটো আমাক কৈছে প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল। গতিকে ইয়াত আমি উত্তৰটো লিখিব লাগিব যে প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ দৈত্যগুৰু খণ্ডামৰ্কক নিযুক্তি দিয়া হৈছিল। এয়া হৈছে আমাৰ প্ৰথম উত্তৰ। খণ্ডামৰ্ক কোন হয়, দৈত্যগুৰু হয়, আৰু শাস্ত্ৰজ্ঞান দিবলৈ খণ্ডামৰ্কক নিযুক্তি দিছিলে। গতিকে এয়া লিখি লোৱা প্ৰথম উত্তৰ। ঠিক আছে, তাৰ পাছত দ্বিতীয় প্ৰশ্নটো চোৱা, ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল। আমি জানো নিশ্চয় ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিলে, ভগৱান হৰিক কৈছিল। সেয়েহে উত্তৰটো আমি এনেকৈ লিখিব লাগিব। ধুনীয়াকৈ লিখি লোৱা প্ৰশ্নটোৰ উত্তৰ। আৰু যিসকলে এতিয়ালৈকে লাইক নাই কৰা নিশ্চয় এটা কৰি দিবা লাইক। ঠিক আছে, তাৰ পাছত চোৱা বগীয়া যোৱা প্ৰশ্নটো, স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহ ৰূপটোৰ নাম কি। আমি ইতিমধ্যে পাঠটো পঢ়িলে গম পাইছিলোঁ যে আধা মানুহ আধা সিংহ ৰূপটো আছিল নৰসিংহ।
গতিকে আমি উত্তৰ লিখিব লাগিব সেই ৰূপটোৰ নাম নৰসিংহ। তোমালোকে বনাই পিনিও লিখিব পাৰা প্ৰশ্নটোৰ লগত যে স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহ ৰূপটোৰ নাম হৈছে নৰসিংহ। নহ'লে ডাইৰেক্ট এনেকৈও লিখিব পাৰা সেই ৰূপটোৰ নাম নৰসিংহ বুলি। ঠিক আছে, লিখি লোৱা তোমালোকে। তাৰ পাছত এতিয়া চোৱা ঝ নম্বৰৰ প্ৰশ্নটো, আৰু ঝ নম্বৰৰ প্ৰশ্নটোত আমাক কৈছে অসুৰৰ শাস্ত্ৰখনৰ নাম কি? গতিকে আমি সকলোৱে জানো বামানয় শাস্ত্ৰ, অসুৰৰ শাস্ত্ৰখনৰ নাম। গতিকে ধুনীয়াকৈ লিখি লোৱা অসুৰৰ শাস্ত্ৰখনৰ নাম বামানয় শাস্ত্ৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল, এয়া আছিলে আমাৰ 1 নম্বৰৰ প্ৰশ্নকেইটাৰ উত্তৰ। আমি এনেদৰে লিখিব লাগিব, তোমালোকে ধুনীয়াকৈ লিখি লোৱা। ঠিক আছে। তাৰ পাছত এতিয়া চোৱা 2 নম্বৰৰ প্ৰশ্ন, য'ত আমাক লিখা বুলি কৈছে, আৰু ইয়াত ক আৰু খ দুটা প্ৰশ্ন আছে। প্ৰথম প্ৰশ্ন আমাক কৈছে কি ভাৱত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোহি, তুমি গমেই পোৱা নাইনে? এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্ৰহ্লাদ কি ভাৱত তন্ময় হৈ আছিল? গতিকে আমি ক নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ আমাক কৈছে প্ৰহ্লাদক কোনে কৈছিল কথাষাৰ বুলি, আৰু কি ভাৱত প্ৰহ্লাদ তন্ময় হৈ আছিল আমাক সুধিছে। এতিয়া আমি উত্তৰকেইটা ডাইৰেক্টলি তোমালোকক দেখুৱাম, তোমালোকেও ধুনীয়াকৈ নিজৰ বহীখনত লিখি লোৱা। ঠিক আছে। উত্তৰ আমি লিখিছোঁ এই কথাষাৰ প্ৰহ্লাদক তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে কৈছিল। সেই সময়ত প্ৰহ্লাদে সুন্দৰ প্ৰকৃতি সৃষ্টিকৰ্তা ভগৱান হৰিৰ মহিমাৰ কথা চিন্তা কৰি তন্ময় হৈ আছিল। গতিকে ইমানডোখৰ লিখিলে হ'ব। আমি ক নম্বৰৰ উত্তৰটো তোমালোকে ধুনীয়াকৈ নিজৰ বহীখনত লিখি লোৱা। তাৰ পাছত খ নম্বৰৰ প্ৰশ্ন আমাক কৈছে, ডাইৰেক্টলি মই উত্তৰ সিটা নম্বৰ পঢ়ি দিছোঁ প্ৰশ্নটো। ঠিক আছে। স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল? গতিকে উত্তৰটো ডাইৰেক্ট চোৱা তোমালোকে। স্ফটিক স্তম্ভ ভাঙি ওলাই অহা নৰসিংহই হৰি চিৰবৈৰী হিৰণ্যকশিপুক এটা সাধাৰণ পতংগৰ দৰে ধৰি নিজৰ উৰুত পেলাই লৈ নখেৰে বিদাৰি বধ কৰিছিল। নৰসিংহৰ ভয়ংকৰ তৰ্জন গৰ্জনত সকলো দৈত্য ধৰ ফৰাই ভয়ত কম্পমান হৈ মোচাপাই হৈছিল। গতিকে আমি খটো উত্তৰ ইমানডোখৰ লিখিব লাগিব। ঠিক আছে। আৰু ইমানডোখৰ লিখিবই লাগিব, মানে মেইন কথাখিনি মানে মই শ্বৰ্টকৈ লিখিছোঁ, মানে সৰুকৈ লিখি দিছোঁ, কিন্তু এইখিনি কথা আমি লিখিবই লাগিব। ধুনীয়াকৈ তোমালোকে লিখি লোৱা, আৰু যদি পাৰা ইয়াতকৈ শ্বৰ্টকৈ লিখিলেও হ'ব, মানে সৰুকৈ লিখিলেও হ'ব মূল ভাৱটো। ঠিক আছে। গতিকে লিখিছা বুলি তোমালোকে মই আশা কৰিছোঁ। গতিকে এই দুটাই আছিলে আমাৰ 2 নম্বৰৰ প্ৰশ্ন উত্তৰ। আমি এনেদৰে লিখিব লাগিব, লিখি ল'লা তোমালোকে। এতিয়া চোৱা তাৰ পাছত 3 নম্বৰৰ প্ৰশ্ন, আৰু কৈছে চমুকৈ লিখা বুলি। কতো কৈছে আমাক প্ৰহ্লাদে হৰি ভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্ৰমে লিখা। গতিকে চোৱা চমুকৈ লিখিবলৈ কৈছে, কিন্তু এই উত্তৰটো আচলতে অলপমান দীঘলে হয়। ঠিক আছে। আমি মানে সিমানখিনি লিখিবই লাগিব তথ্য, কাৰণ মূল কথাখিনি আমি লিখিম, কিন্তু সেইখিনি লিখিবই লাগিব অলপমান দীঘল হ'লেও। এতিয়া তোমালোকে উত্তৰ চোৱা, ডাইৰেক্টলি মই উত্তৰ সিটান লৈ আহিলোঁ। আমি প্ৰথমতে লিখিব লাগিব প্ৰহ্লাদে হৰি ভক্তিৰ মহিমা সম্পৰ্কে আগবঢ়োৱা যুক্তিবোৰ হ'ল। প্ৰথমতে লিখিছোঁ মই, হৰি হ'ল এই সুন্দৰ প্ৰকৃতি সৃষ্টিকৰ্তা আৰু ত্ৰিভুৱনৰ গৰাকী। এয়া তোমালোকে 1 নম্বৰ বুলি দি পিনি লিখি ল'বা। ঠিক আছে। তাৰ পাছত লিখিছোঁ মই, সত্যক স্বীকাৰ কৰা কাৰ্য কেতিয়াও অপৰাধ হ'ব নোৱাৰে, আৰু ন্যায়ৰ প্ৰতিমূৰ্তি হৰিৰ নাম স্মৰণ কৰাটো কোনো কাৰণতে অনুচিত নহয়। গতিকে এয়া হৈছে 2 নম্বৰটো, মানে 2 বুলি তোমালোকে লিখি ল'বা। একাদিক্ৰমে যিহেতু লিখিবলৈ কৈছে, গতিকে প্ৰথমতে এটা লিখিলোঁ, তাৰপাছত দ্বিতীয়টো হৈছে এয়া, তোমালোকে লিখি লোৱা। তাৰ পাছত তৃতীয়তে লিখিছোঁ মই, এই ধৰিত্ৰীৰ আকাশ বতাহ বায়ু পানী সকলোতে ভগৱান হৰি সুপ্ত হৈ আছে, আৰু হৰি নোহোৱা কোনো ঠাই নাই। গতিকে ভগৱান সকলোতে আছে, আমি সেয়া লিখিছোঁ ইয়াত। গতিকে তোমালোকে এইটো 3 নম্বৰটো লিখি লোৱা। ঠিক আছে। তাৰ পাছত এতিয়া চোৱা 4 নম্বৰটো। 4 নম্বৰটোত আমি লিখিছোঁ একান্ত ভক্তিৰ শক্তিয়ে মানুহক সকলো বিপদৰ পৰা সদায় ৰক্ষা কৰে। গতিকে আমি এই 4টা এনেদৰে লিখিলে হৈ যাব এই প্ৰশ্নটো উত্তৰ হিচাপে। তোমালোকে লিখি লোৱা। ঠিক আছে। ভিডিঅ'টো ৰখাই ৰখাই ধুনীয়াকৈ তোমালোকে লিখি লোৱা।
গতিকে এয়া আছিলে আমাৰ কটো উত্তৰ। এতিয়া আমি চাম খটো, আৰু খটোত আমাক কৈছে বামানয় শাস্ত্ৰজ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল। ডাইৰেক্টলি মই উত্তৰ সিদ্ধান্ত পঢ়ি দিছোঁ প্ৰশ্নটো, ঠিক আছে। এতিয়া উত্তৰ চোৱা, বামানয় শাস্ত্ৰ হ'ল বেদ বিৰুদ্ধ আৰু হৰিভক্তিৰ সম্পূৰ্ণ বিপৰীত। প্ৰহ্লাদে ইতিমধ্যে পৰম পিতা হৰি শ্ৰীচৰণত শৰণ লৈছিল, সেয়েহে হৰিভক্তি বিৰুদ্ধাচৰণ কৰা বামানয় শাস্ত্ৰ পঢ়িবলৈ তেওঁ আপত্তি কৰিছিল। গতিকে এয়া হৈছে আমাৰ খটো উত্তৰ। আমি ইমানডোখৰ লিখিলে হ'ব, লিখি লোৱা তোমালোকে ধুনীয়াকৈ। তাৰপাছত চোৱা এতিয়া গটো, হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুৱে কিয় কৈছিল। গতিকে উত্তৰো হ'ব হিৰণ্যকশিপুৰ সহোদৰ মানে হৈছে ভাতৃ হিৰণ্যাক্ষক বিষ্ণুৱে বৰাহ ৰূপ ধাৰণ কৰি দাঁতেৰে খুচি হত্যা কৰিছিল। যিহেতু হৰি আৰু বিষ্ণু একেজনে, সেয়েহে ভাতৃবধৰ প্ৰতিশোধ ল'বলৈ হিৰণ্যকশিপুৱে হৰিক সমগ্ৰ দৈত্য বংশৰে চিৰশত্ৰু বা চিৰবৈৰী বুলি কৈছিল। গতিকে এয়া হৈছে গটো উত্তৰ। আমি ইমানডোখৰ লিখিব লাগিব, লিখি লোৱা তোমালোকে ধুনীয়াকৈ। এতিয়া আমি চাম ঘ নম্বৰৰ প্ৰশ্নটো, আৰু ঘ নম্বৰৰ প্ৰশ্নটো আমাক কৈছে পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকতি কৰিছিল। গতিকে পিতৃক ক্ষমা কৰিবলৈ প্ৰহ্লাদেনো কি কৰিছিল আমাৰ নৰসিংহৰূপী ভগৱানক। গতিকে সেয়া আমি চাম এতিয়া উত্তৰ মন কৰা। প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কাকতি কৰি কৈছিল, অন্যায় আৰু অহংকাৰ কৰাৰ বাবেই তেওঁৰ পিতৃৰ এনে কৰুণ দশা হ'ল। সেয়ে হৰিয়ে যাতে সকলোকে শুভ বুদ্ধি দিয়ে, সকলোকে ৰক্ষা কৰে আৰু পিতৃৰ সকলো দুখ মাৰ্জনা কৰে। গতিকে এয়া আমাৰ প্ৰহ্লাদে কৈছিলে নৰসিংহৰূপী হৰিক। আমি ইমানডোখৰ লিখিলে হ'ব, ধুনীয়াকৈ তোমালোকে নিজৰ বহীখনত লিখি লোৱা। তাৰ পাছত চোৱা এতিয়া ঙ নম্বৰৰ প্ৰশ্নটো, আৰু তোমালোকৰ কিতাপত ঙ নাই, ঠিক আছে, প্ৰথম চয়ে ডাইৰেক্ট আছে। গতিকে প্ৰথম চও লিখিব পাৰা তোমালোকে বা ঙও লিখিব পাৰা, কিন্তু শুদ্ধ ৰূপটো হৈছে ঙ, মনে ৰাখিবা, ঠিক আছে। এতিয়া চব প্ৰশ্নটো কি কৈছে, খণ্ডামৰ্কয়ে প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ কি কি বুজনি দিছিল। গতিকে খণ্ডামৰ্ক কোন হয়, দৈত্যগুৰু। দৈত্যগুৰুৱে প্ৰহ্লাদক বামানয় শাস্ত্ৰ জ্ঞান দিবলৈ কি কি মানে কৈছিল, মানে বুজনি দিছিল। গতিকে উত্তৰ চোৱা, খণ্ডামৰ্কয়ে বুজনি দিছিল যে ৰাজকুমাৰ হৈ প্ৰহ্লাদৰ কণ্ঠত হৰিনাম শোভা নাপায়। তেওঁ দৈত্যবংশৰ পুত্ৰ হোৱাৰ বাবে দেৱতাৰ জয়গান গোৱা অনুচিত। সেয়ে তেওঁ হৰিভক্তি এৰি দৈত্যবংশৰ পৰম্পৰাত থকা বামানয় শাস্ত্ৰ পঢ়া উচিত, নহ'লে পিতৃ হিৰণ্যকশিপুৰ ক্ৰোধাগ্নিৰ মুখামুখি হ'ব লাগিব। গতিকে এয়া হৈছে আমাৰ উত্তৰ। আমি ইমানডোখৰ লিখিব লাগিব, প্ৰথম চটো বা ঙটো, ঠিক আছে। গতিকে ধুনীয়াকৈ তোমালোকে লিখি লোৱা। তাৰ পাছত চোৱা এতিয়া প্ৰথম চ প্ৰশ্নটো, অৰ্থাৎ দ্বিতীয় চ প্ৰশ্নটো, প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল। গতিকে উত্তৰো কি লিখিছোঁ আমি, গুৰুদ্বয়ে প্ৰহ্লাদক বেদ বিৰুদ্ধ বামানয় শাস্ত্ৰ পঢ়িবলৈ আৰু সত্যস্বৰূপ হৰিভক্তি ত্যাগ কৰিবলৈ কৈছিল। প্ৰহ্লাদে সত্য আৰু ন্যায়ৰ পথত দৃঢ় বিশ্বাস ৰাখিছিল আৰু হৰিভক্তিকে জীৱনৰ সাৰথি বুলি জানিছিল বাবে গুৰুদ্বয়ৰ বুজনি মানি লোৱা নাছিল। গতিকে অন্তিমটো উত্তৰ আমি ইমানডোখৰ লিখিব লাগিব, ধুনীয়াকৈ এয়া তোমালোকে লিখি লোৱা। গতিকে এয়া আছিলে আমাৰ 3 নম্বৰৰ চমুকৈ লিখা প্ৰশ্নকেইটাৰ উত্তৰ। তোমালোকে নিশ্চয় ভাবিছা চাগে কিয় দীঘলকৈ আমি লিখিছোঁ উত্তৰ, যিহেতু চমুকৈ লিখিবলৈ কৈছে। আমি ইমানখিনি লিখিবই লাগিব, ঠিক আছে। মানে বেছি দীঘলকৈহে হয় মানে উত্তৰটো, আমাক সেইখিনিকে চুটি কৰি লিখিবলৈ কৈছে। গতিকে সেইখিনি আমি লিখিবই লাগিব ধুনীয়াকৈ। তোমালোকে মই যিদৰে দিছোঁ তেনেদৰে লিখি ল'বা, ঠিক আছে। এতিয়া চোৱা তাৰপাছত 4 নম্বৰৰ প্ৰশ্নটো, আৰু 4 নম্বৰৰ প্ৰশ্নটো কৈছে আমাক ব্যাখ্যা কৰা বুলি। গতিকে প্ৰশ্নটো হৈছে ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ'ল এক গৌৰৱময় সংযোজন। গতিকে আমাক ব্যাখ্যা কৰিবলৈ এয়া দিছে, আমি এয়া ব্যাখ্যা কৰিব লাগিব। এতিয়া ব্যাখ্যা কেনেদৰে কৰে নিশ্চয় তোমালোকে ক্লাছ 7ত পাই আহিছা। ডাইৰেক্টলি মই এতিয়া উত্তৰ সিদ্ধান্তত তোমালোকক ব্যাখ্যাটো দেখুৱাম। গতিকে তোমালোকে ধুনীয়াকৈ প্ৰথমতে লিখি ল'বা ক'ৰ পৰা তুলি অনা হৈছে। আমি সকলোৱে জানো প্ৰথমতে লিখিব লাগে ক'ৰ পৰা তুলি অনা হৈছে।
সেয়েহে মই প্ৰথমতে লিখিছোঁ উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ ভক্ত প্ৰহ্লাদ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। তোমালোকে এনেকৈও লিখিব পাৰা যে উক্ত কথাষাৰ আমাৰ অসমীয়াৰ পাঠ্যপুথিৰ পঞ্চম পাঠৰ ভক্ত প্ৰহ্লাদ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে বা দিয়া হৈছে বুলি লিখিব পাৰা। ঠিক আছে, গতিকে যোনে যিদৰে ভাল পোৱা সেয়া প্ৰথমতে লিখি ল'বা। মুঠতে লিখিবা যে ক'ৰ পৰা তুলি অনা হৈছে। ঠিক আছে, আমাৰ পাঠ্যপুথিৰ পৰা তুলি অনা হৈছে, গতিকে মই ধুনীয়াকৈ লিখিছোঁ। তাৰ পাছত মই এতিয়া চোৱা ব্যাখ্যা কি লিখিছোঁ। ভক্ত প্ৰহ্লাদ আছিল ভগৱানৰ এজন পৰম ভক্ত। পিতৃ হিৰণ্যকশিপুৰ সকলো বাধা আৰু অত্যাচাৰ সহিও তেওঁ সত্য আৰু ঈশ্বৰ ভক্তিৰ পথ এৰি দিয়া নাছিল। তেওঁৰ এই অটল বিশ্বাস আৰু সাহসে দেখুৱাই দিলে যে সত্যৰ শক্তিয়ে সকলো অন্যায়ক পৰাস্ত কৰিব পাৰে। প্ৰহ্লাদৰ এনে পবিত্ৰ ভক্তি আৰু নিষ্ঠাৰ বাবেই তেওঁৰ কাহিনী ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত এক গৌৰৱময় সংযোজন হৈ ৰৈছে। গতিকে মই তোমালোকক শ্বৰ্টকৈ ব্যাখ্যাটো দি দিলোঁ। ইমানডোখৰ আমি লিখিলেই হ'ব ব্যাখ্যা কৰাটো। ঠিক আছে, ধুনীয়াকৈ তোমালোকে ভিডিঅ'টো ৰখাই পিনি লিখি লোৱা। এতিয়া তাৰ পাছত 5 নম্বৰৰ প্ৰশ্নটো চোৱা, আৰু 5 নম্বৰৰ প্ৰশ্নটো চোৱাৰ পূৰ্বে তোমালোকে জানুং আহাখিনি নিশ্চয় এবাৰ পঢ়ি ল'বা, কাৰণ ইয়াত কিছুমান দৰকাৰী কথাই লিখা হৈছে। ঠিক আছে, এতিয়া চোৱা 5 নম্বৰ প্ৰশ্নটো। মোৰ বিনাশ হা হা হা, বোধ কৰোঁ কাৰো জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে। আনহাতে মোৰ মৃত্যু দিনৰ ভাগতো নহয় আৰু ৰাতিও নহয়। সেয়েহে মই নিশ্চিত সহজে নহয় মোৰ বিনাশ। এই সংলাপটো কোনে কাক কৈছে লিখা। গতিকে 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আমি কিতাপখন পঢ়িলেই গম পাম, অৰ্থাৎ পাঠটো পঢ়িলেই গম পাম কোনে কাক কৈছে। তথাপিও এতিয়া উত্তৰ তোমালোকক দেখুৱাম, ধুনীয়াকৈ লিখি লোৱা। উত্তৰ চোৱা, এই সংলাপটো দৈত্যৰাজ হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক উদ্দেশ্য কৰি কৈছে। গতিকে প্ৰশ্নটো অলপ দীঘল, কিন্তু আমি উত্তৰটো ইমানডোখৰ লিখিলে হ'ব। ধুনীয়াকৈ তোমালোকে উত্তৰটো ইমানডোখৰ লিখি লোৱা। এতিয়া 5 নম্বৰ প্ৰশ্নটো তোমালোকে লিখিলা। লিখাৰ পাছত খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ আছে। এতিয়া জানুং আহাখিনি পঢ়িবৰ কাৰণে তোমালোকক ইতিমধ্যে মই কৈছোঁ, গতিকে তলতো আছে, সেইখিনিও পঢ়িবা তোমালোকে। কাৰণ কি হয়, এই যে 6 নম্বৰৰ প্ৰশ্নটো দেখিছা, 6 নম্বৰ প্ৰশ্নটো এই ওপৰত জানুং আহাখিনি যিখিনি তথ্য দিয়া হৈছে তাৰ পৰাই মানে তুলি অনা হৈছে, আৰু উত্তৰ আমি তাৰ পৰাই কৰিব লাগিব। গতিকে তোমালোকে চোৱা মই উত্তৰ কেনেদৰে কৰিছোঁ। ইয়াত নিশ্চয় দেখিছা তোমালোকে বাকচসমূহ তোমালোকৰ কিতাপখনত খালী হৈ আছে, কিন্তু মোৰ ইয়াত ভৰ্তি, অৰ্থাৎ উত্তৰটো মই ইয়াতে লিখি দিছোঁ কিতাপখনত। গতিকে ইয়াত যিদৰে মই লিখিছোঁ তোমালোকে তেনেদৰে নিজৰ কিতাপখনতো লিখি লোৱা। ঠিক আছে, ইয়াত নিশ্চয় শেষত দেখিছা তোমালোকে নিৰীক্ষণৰ পাছত শিক্ষকৰ চহী, মানে ছাৰ বাইদেউসকলে তোমালোকক কিতাপখন চাব তোমালোকে এইখিনি কৰিলে নাই কৰা, আৰু তাৰ পাছত চহী কৰিব। গতিকে সকলোৱে ইয়াত মই যিদৰে লিখিছোঁ তেনেদৰে লিখি লোৱা। গতিকে এতিয়া তোমালোকে চোৱা কিনো লিখিছোঁ মই। ইয়াত নিশ্চয় দেখিছা তোমালোকে ব্যস্ত পদত মই লিখিছোঁ কত তিনি ভুৱন সমাহাৰ, আৰু সমস্ত পদত হ'ব সেয়া ত্ৰিভুৱন। এয়া আমাৰ কটো হয়, তোমালোকে এনেদৰে লিখি ল'বা। তাৰপাছত ব্যাস বাক্যত লিখিছোঁ মই তিনি ভুৱনৰ সমাহাৰ। তেনেদৰে খটো লিখিছোঁ পৰস্পৰে হাতে হাতে কৰা যুঁজ। সমস্ত পদত হ'ব হতাহতি, তাৰপাছত ব্যাস বাক্যত হ'ব পৰস্পৰে হাতে হাতে কৰা যি যুঁজ। তেনেদৰে গটো আমি লিখিছোঁ পৰ্বত নিচিনা গম্ভীৰ, পৰ্বত গম্ভীৰ, পৰ্বতৰ নিচিনা গম্ভীৰ। এয়া হৈছে আমাৰ ব্যাস বাক্য। তেনেদৰে আমি লিখিছোঁ ঘটো তিনি জগত সমাহাৰ, ত্ৰিজগত। তাৰপাছত লিখিছোঁ আমি তিনি জগতৰ সমাহাৰ। তেনেদৰে ঙটো লিখিছোঁ আমি সিংহ খচিত আসন, গতিকে আমি লিখিছোঁ ইয়াত সিংহাসন। তাৰপাছত আমি লিখিছোঁ সিংহ খচিত শাসন। সিংহ খচিত আসন এনেদৰে লিখিছোঁ। তাৰপাছত প্ৰথম চটো আমি লিখিছোঁ বজ্ৰ নিচিনা কঠোৰ, বজ্ৰ কঠোৰ, বজ্ৰৰ নিচিনা কঠোৰ। গতিকে এনেদৰে আমি লিখিব লাগিব। ঠিক আছে, তোমালোকেও লিখি লোৱা ব্যস্ত পদ, সমস্ত পদ আৰু ব্যাস বাক্য য'ত যেনেদৰে মই লিখিছোঁ তোমালোকে তেনেদৰে লিখা। ভিডিঅ'ত তোমালোকে ৰখাই লোৱা, আৰু ৰখাই পিনি ধুনীয়াকৈ এইকেইটা লিখি লোৱা নিজৰ বহীখনত।
গতিকে তোমালোকে মই যিদৰে লিখিছোঁ নিশ্চয় লিখিলা বুলি মই আশা কৰিছোঁ। আৰু ইয়াত আচলতে কি কাৰণে আমি লিখিলোঁ ওপৰতে তোমালোকে যদি পঢ়া জানুং আহাখিনি তেনেহ'লে গম পাই যাবা, ঠিক আছে। গতিকে তোমালোকে জানুং আহাখিনি ভালদৰে এবাৰ পঢ়ি ল'বা। এতিয়া আমি চাম তাৰ পাছত 7 নম্বৰখিনি, আৰু 7 নম্বৰখিনিত কৈছে আমাক এটা শব্দত প্ৰকাশ কৰি লিখা বুলি। গতিকে প্ৰথমতে আছে কটো যাৰ সাহস আছে, আমি লিখিছোঁ সাহসী। তেনেদৰে তাৰ পাছত লিখিছোঁ যি ঈশ্বৰক বিশ্বাস কৰে, আস্তিক। তাৰ পাছত লিখিছোঁ যি বিষ্ণুক উপাসনা কৰে, বৈষ্ণৱ। তাৰ পাছত লিখিছোঁ একে মাকৰ সন্তান, সহোদৰ। তাৰ পাছত লিখিছোঁ যি সঁচা কথা কয়, সত্যবাদী। তাৰ পাছত লিখিছোঁ আমি প্ৰথম ছটো যাক দেখা নাযায়, অদৃশ্য। গতিকে কিতাপখনত তোমালোকে এইকেইটা লিখি লোৱা, ঠিক আছে, ধুনীয়াকৈ লিখি লোৱা। তাৰ পাছত এতিয়া চোৱা 8 নম্বৰ বাক্য ৰচনা কৰা বুলি আছে। গতিকে এতিয়া মই ডাইৰেক্ট উত্তৰ শিতানলৈ যাম, আৰু উত্তৰ শিতানৰ পৰাই তোমালোকে চাই পিনি ধুনীয়াকৈ লিখি ল'বা। গতিকে প্ৰথমতে আছে চিৰ বৈৰী, আৰু বেকেটত যে লিখিছোঁ চিৰশত্ৰু বুলি, এয়া হৈছে অৰ্থটো তোমালোকে নিশ্চয় ভালদৰে জানি ল'বা, ঠিক আছে। চিৰ বৈৰী মানে চিৰশত্ৰু, আৰু বেকেটতো নিলিখিলেও হ'ব তোমালোকে পৰীক্ষাত, কিন্তু জানি থবা চিৰ বৈৰী মানে চিৰশত্ৰু। এতিয়া চোৱা বাক্য ৰচনা কি লিখিছোঁ মই, সাপ আৰু নেউল পৰস্পৰে চিৰ বৈৰী। গতিকে এয়া হৈছে আমাৰ প্ৰথমটো বাক্য ৰচনা। তাৰপাছত আছে হিংসা দেশ, ইয়াৰ অৰ্থ হৈছে শত্ৰুতা। সমাজত শান্তি বজাই ৰাখিবলৈ আমি সকলোৱে মনৰ পৰা হিংসা দেশ ত্যাগ কৰা উচিত। তাৰপাছত আছে আকাশ পাতাল, বহুত বেছি ব্যৱধান। গতিকে ধনী আৰু দুখীয়াৰ মাজৰ জীৱন ধাৰণৰ পাৰ্থক্য আকাশ পাতাল, এয়া হৈছে আমাৰ বাক্য ৰচনা। তাৰপাছত আছে গৰিমা, গতিকে গৰিমা অৰ্থ হৈছে মহিমা গৌৰৱ। গুৰুজনাই অসমীয়া সংস্কৃতি গৰিমা সমগ্ৰ বিশ্বতে উজ্বলাই তুলিছে। তাৰপাছত আছে চালে চকুৰোৱা, বৰ ধুনীয়া। পাহাৰৰ বুকুত সূৰ্যাস্তৰ দৃশ্যটি সঁচাকৈ চালে চকুৰোৱা। তাৰপাছত আছে শয়নে সপোনে, সকলো সময়তে। প্ৰহ্লাদে শয়নে সপোনে কেৱল হৰিৰ নাম স্মৰণ কৰিছিল। গতিকে এইকেইটা হৈছে আমাৰ বাক্য ৰচনা। তোমালোকে মই যিদৰে দিছোঁ তেনেদৰেও লিখিব পাৰা, নাইবা তোমালোকে যদি বেলেগ লিখিম বুলি ভাবিছা নিজৰ ইচ্ছাৰে তেনেহ'লে সেয়াও লিখিব পাৰা, কিন্তু অৰ্থটোহে জানি ল'বা, ঠিক আছে। তাৰপাছত এতিয়া চোৱা নম্বৰখিনি, গখিনি কৈছে আমাক জ্ঞান সম্প্ৰসাৰণ বুলি, আৰু ইয়াতে নিশ্চয় তোমালোকে দেখিছা জানুং আহা বুলি আছে, আৰু জানুং আহাতে লিখা হৈছে খণ্ডামৰ্কৰ বিষয়ে, তেওঁ কোন হয় তাক অলপ ইয়াত লিখা হৈছে। তাৰপাছত নৰসিংহৰ বিষয়ে লিখা হৈছে, তাৰপাছত বামানয় শাস্ত্ৰৰ বিষয়ে লিখা হৈছে। গতিকে তোমালোকে এইখিনি পঢ়িব পাৰা, ঠিক আছে। তাৰপাছত এতিয়া চোৱা 9 নম্বৰ, আৰু 9 নম্বৰৰ এইকেইটা প্ৰশ্ন আমাৰ ওপৰৰ পৰা আহিছে, মানে জানুং আহাখিনিৰ পৰাই আহিছে। আমি মানে সেইখিনি পঢ়িলেহে কৰিব পাৰিম উত্তৰ, গতিকে পঢ়ি ল'বা। এতিয়া প্ৰথমটো চোৱা প্ৰশ্ন কি কৈছে আমাক, খণ্ডামৰ্কৰ পিতৃৰ নাম কি? গতিকে উত্তৰটো হ'ব খণ্ডামৰ্কৰ পিতৃৰ নাম হ'ল শুক্ৰাচাৰ্য। গতিকে শুক্ৰাচাৰ্যটো তোমালোকে সেই জানুং আহাখিনি পঢ়িলে পাবা। আৰু বেকেটত লিখিছোঁ শাস্ত্ৰমতে তেওঁলোক দৈত্যগুৰু শুক্ৰাচাৰ্যৰ পুত্ৰ। গতিকে বেকেটতো নিলিখিলেও হ'ব, মানে কি তোমালোকে ওপৰতো লিখোঁ বুলি ক'লেও লিখিব পাৰা ডাইৰেক্টলি যে খণ্ডামৰ্কৰ পিতৃৰ নাম হ'ল শুক্ৰাচাৰ্য, নহ'লে তোমালোকে তলতো লিখিব পাৰা যে শাস্ত্ৰমতে তেওঁলোক দৈত্যগুৰু শুক্ৰাচাৰ্যৰ পুত্ৰ বুলি লিখিলে হ'ল মুঠতে। তাৰ পাছত আছে খ নম্বৰটো, বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল? গতিকে উত্তৰটো হ'ব শাস্ত্ৰৰ মতে ভগৱান বিষ্ণুৱে প্ৰধানকৈ 10টা অৱতাৰ ধাৰণ কৰিছিল। তাৰপাছত গটো কৈছে বিষ্ণুৰ চতুৰ্থ অৱতাৰটো কি? গতিকে উত্তৰটো হ'ব পাঠ্যপুথিৰ তথ্য অনুসৰি বিষ্ণু বৈৰী হিৰণ্যকশিপুক বধ কৰিবলৈ ধাৰণ কৰা নৰসিংহ অৱতাৰটোৱেই হ'ল বিষ্ণুৰ অৱতাৰ। তাৰপাছত আছে ঘটো বামানয় শাস্ত্ৰ কি? গতিকে উত্তৰ হ'ব বামানয় শাস্ত্ৰ হ'ল বেদ বিৰুদ্ধ এবিধ শাস্ত্ৰ। সাধাৰণতে দৈত্যসকলৰ এই শাস্ত্ৰখন দৈত্যকুলৰ শিশুসকলক সৰুৰে পৰাই শিক্ষা দিয়া হয়। গতিকে এয়া হৈছে বামানয় শাস্ত্ৰ। গতিকে তোমালোকে লিখি ল'বা 9 নম্বৰ প্ৰশ্নকেইটা উত্তৰ, যিদৰে তোমালোকক মই দেখালোঁ। এতিয়া তাৰপাছত চোৱা ঘ নম্বৰ, আৰু ঘ নম্বৰটোত কৈছে আমাক কিছুমান মহৎ লোকৰ বাণী সংগ্ৰহ কৰিবলৈ কৈছে, মানে নীতি সংগ্ৰহ কৰিবলৈ কৈছে আমাক, আৰু সেইসমূহ আমাক শ্ৰেণীকোঠাত ওলমাই ৰাখিবলৈ কৈছে। গতিকে এইটো তোমালোকে নিজে কৰিবা। তাৰপাছত 11 নম্বৰটো কৈছে দৈনিক বাতৰি কাকতত প্ৰকাশ পোৱা
অমানৱীয় ঘটনাৰ বাতৰি সংগ্ৰহ কৰি তাৰ কাৰণবোৰ লিখা আৰু তোমাৰ মতামত ব্যক্ত কৰা। গতিকে আমি প্ৰত্যেক দিনাখনে বহুতখিনি অঘটনৰ বিষয়ে গম পাওঁ, অমানৱীয় ঘটনাৰ বিষয়ে আমি পঢ়িবৰ কাৰণে পাওঁ বাতৰি কাকতত। গতিকে তোমালোকে সেয়া সংগ্ৰহ কৰিবা, তাৰ কাৰণবোৰ লিখিবা আৰু তোমালোকে কি ভাবা তাৰ ওপৰত মতামত লিখিবলৈ কৈছে। গতিকে এয়া হৈছে আমাৰ ঘৰ প্ৰকল্প, ঘৰত কৰিবলগীয়া কাম। নিশ্চয় তোমালোকে এইকেইটা কৰিবা, ঠিক আছে। আৰু এইকেইটা ইম্পৰ্টেণ্ট ইমান বেছি নহয়, ওপৰখিনি আছিলে ইম্পৰ্টেণ্ট, সেয়েহে তোমালোকে ওপৰখিনি মেইনলি কৰা আৰু যিদৰে তোমালোকক মই ক'লোঁ কৰিবৰ কাৰণে তেনেদৰে তোমালোকে কৰি লোৱা। গতিকে যিসকল ছাত্ৰ ছাত্ৰী এইডোখৰলৈকে চাই আছা তোমালোকক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদিহে ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় কৰি ল'বা আৰু ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।